নমস্কাৰ বাইদেউসকল, আগন্তুক শীতকালীন বাজেট অধিৱেশনত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বহুকেইটা দাবী পূৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো অল ইণ্ডিয়া অংগনবাড়ী এমপ্লয়িজ এছ'চিয়েশ্যনে শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এই পত্ৰখন দিছে। হয় বাইদেউসকল, এয়া চাওক, অল ইণ্ডিয়া অংগনবাড়ী এমপ্লয়িজ এছ'চিয়েশ্যনে যোৱা 18 জানুৱাৰী তাৰিখে এই পত্ৰখন প্ৰকাশ কৰিছে। পত্ৰখনৰ জৰিয়তে প্ৰথমতে কৈছে, শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী মহোদয়, আপোনাক শ্ৰদ্ধাৰে জনাব বিচাৰিছোঁ যে এই বিভাগটো অৰ্থাৎ ICDS বিভাগটো 1975 চনৰ 2 অক্টোবৰৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত কৰ্মৰত অংগনবাড়ী কৰ্মী, মিনি অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে চলাই আহিছে। তেওঁলোকে কাম কৰাৰ প্ৰায় 50 বছৰ সম্পূৰ্ণ হ'ব, কিন্তু এতিয়ালৈকে 50 বছৰত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক সন্মানীয় ধন অৰ্থাৎ মাননি হিচাপে মাত্ৰ 4,500 টকাহে দি আছে, যিটো অতি ন্যূনতম। আৰু পৰিতাপৰ বিষয়, আপোনাৰ দ্বিতীয় কাৰ্যকালতো এই অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সন্মানীয় ধন অৰ্থাৎ মাননি বৃদ্ধি হোৱা নাছিল। আৰু এই মুদ্ৰাস্ফীতিৰ যুগত তেওঁলোকৰ লগতে তেওঁলোকৰ সন্তান আৰু পৰিয়ালক পোহপাল দিয়াটো অতি কঠিন হৈ পৰিছে, যিহেতু 2025 চনৰ 26 জানুৱাৰীত গণৰাজ্য দিৱসৰ দিনা নতুন দিল্লীৰ লালকিল্লাত সমগ্ৰ ভাৰতৰ পৰা অহা 200জন অংগনবাড়ী কৰ্মীক সম্বৰ্ধনা জনোৱাৰ বাবে নিমন্ত্ৰণ দিয়া হৈছিল। সেয়েহে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়লৈ এক বিনম্ৰ অনুৰোধ আপোনালোকক আহ্বান জনাইছোঁ যে 31 জানুৱাৰী 2025ৰ পৰা আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশন 2025 চনৰ 4 এপ্ৰিলত সমাপ্ত হ'ব আৰু 2025 চনৰ 1 ফেব্ৰুৱাৰীত সাধাৰণ বাজেট দাখিলৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিৱেশনত অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ সন্মানীয় ধন অৰ্থাৎ মাননি বৃদ্ধি কৰিবলৈ অনুৰোধ জনালোঁ। সমগ্ৰ দেশৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকাসকল আপোনালোকৰ প্ৰতি সদায় চিৰকৃতজ্ঞ থাকিব। ইতি গোলাপ সিং, ৰাষ্ট্ৰীয় সভাপতি, অল ইণ্ডিয়া অংগনবাড়ী এমপ্লয়িজ এছ'চিয়েশ্যন। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অহা ফেব্ৰুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব আৰু এই বাজেটত যাতে দেশৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে, তাৰ বাবে অল ইণ্ডিয়া অংগনবাড়ী এমপ্লয়িজ এছ'চিয়েশ্যনে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আজিৰেই চিঠিখন দিছে। গতিকে বাইদেউসকল, আশা কৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় বাজেটত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ বাবে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব, যাৰ দ্বাৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল উপকৃত হ'ব। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰেই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।